হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ এনিমেলছ নামৰ পয়েমটোৰ পৰা কিছুমান শ্বৰ্ট কুৱেশ্যন। আৰু এই কুৱেশ্যনবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হয়। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। নম্বৰ 1, নেম দ্য বুক ফ্ৰম হোৱেৰ দিছ পয়েম হেজ বিন টেকেন। মানে এই এনিমেল নামৰ পয়েমটো ক'ৰ পৰা লোৱা হৈছে। তো আনচাৰ কি হ'ব? দ্য নেম অফ দ্য বুক ফ্ৰম হোৱেৰ দিছ পয়েম হেজ বিন টেকেন ইজ সং অফ মাই সেল্ফ ইন লিপছ অফ গ্ৰাছ। মানে ৱাল্ট উইটমেনে লিখা পয়েমটোৰ নাম কি আছিল? এনিমেলছ নামৰ পয়েমটো কোনটো বুকৰ পৰা লোৱা হৈছে? সং অফ মাই সেল্ফ ইন লিপছ অফ গ্ৰাছ। অ'কে, নেক্সট কি আছিল? হু ৰোড দ্য পয়েম এনিমেলছ। এনিমেলছ নামৰ পয়েমটো কোনে লিখিছে? আনচাৰ কি হ'ব? ৱাল্ট উইটমেন ৰোড দ্য পয়েম এনিমেলছ। কেতিয়াবা মানে পয়েটৰ নাম দি দিয়ে, তো গোটেইকেইটা পয়েটৰ নাম আৰু ৰাইটাৰৰ নাম ভালকৈ দেখিবা। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য উইচ অফ দ্য পয়েট। পয়েটৰ মানে ইচ্ছা কি আছিল? তো আনচাৰ কি হ'ব? দ্য উইচ অফ দ্য পয়েট ৱাজ টু লিভ উইথ এনিমেলছ। এনিমেলছৰ সৈতে বসবাস কৰাটোৱে পয়েটৰ কি আছিল? ইচ্ছা আছিল। ঠিক আছে, নেক্সট, হোৱাট আৰ দ্য কোৱালিটিজ পজেছড বাই দ্য এনিমেলছ। এনিমেলছে মানে কি কি কোৱালিটি আছে, কি কি গুণ আছে? তো আনচাৰ কি হ'ব? দ্য কোৱালিটিজ পজেছড বাই দ্য এনিমেলছ আৰ। এনিমেলৰ থকা গুণবোৰ আছিল কি কি গুণ? যে প্লাচিডিটি, সেল্ফ ডিপেণ্ডেন্স, চিম্পলিচিটি এটচেট্ৰা। মানে বহুত গুণ আছিল, তাৰ ভিতৰত ইয়াত কেইটামানৰ কথা কোৱা হৈছে। সেল্ফ ডিপেণ্ডেন্স মানে আত্মনিৰ্ভৰশীল, আৰু কি হয়? চিম্পলিচিটি, তেওঁলোক চিম্পল হয়। তো এইখিনি আছিল। নেক্সট কুৱেশ্যন, হোৱাট ডু দ্য এনিমেলছ ব্ৰিং টু দ্য পয়েট। এনিমেলছে মানে পয়েটলৈ কি আনিছে? তো আনচাৰ কি হ'ব? দ্য এনিমেলছ ব্ৰিংছ টোকেন্স অফ মিউচুৱেল লাভ এণ্ড আণ্ডাৰষ্টেণ্ডিং টু দ্য পয়েট। মিউচুৱেল লাভ মানে কি? এজনে আনজনক ভাল পাব লাগে, এইটো মানে এটা টোকেন আনি দিছিল। আৰু এটা কি? আণ্ডাৰষ্টেণ্ডিং, বুজা পৰা। মানে তেওঁলোকে এটা এনিমেলে আনটো এনিমেলক বুজিছিল, আমি হিউমেনেও বুজিব লাগে। তো এইখিনি কথা পয়েটে ৰিয়েলাইজ কৰিছিল। ঠিক আছে, নেক্সট, হোৱাই ডাজ দ্য পয়েট ৱাণ্ডাৰ। পয়েটে কিয় আচৰিত হৈছিল? তো আনচাৰ কি হ'ব? দ্য পয়েট ৱাণ্ডাৰ্ছ হোৱেৰ দ্য এনিমেল গেট দ'জ টোকেনছ ডেট দে ব্ৰিং টু হিম। পয়েটে আচৰিত হৈছিল, ৱাল্ট উইটমেন আচৰিত হৈছিল, কাৰণ তেওঁ ভাবিছিল যে এই গুণবোৰ, এই টোকেনবোৰ এনিমেলবোৰে ক'ত পায়, ক'ৰ পৰা লৈ আহে? ইমান ভাল ভাল গুণ, হয়নে নাই? নেক্সট কুৱেশ্যন, উইথ হুম ডাজ দ্য পয়েট ফিলছ মোৰ এট হোম। পয়েটে মানে কাৰ লগত বেছি মানে ভাবিছিল যে এইটোৱে বেছি মোৰ ঘৰ হয়, কাৰ লগত মানে থাকি ভাল পাইছিল? তো আনচাৰ কি হ'ব? দ্য পয়েট ফিলছ মোৰ এট হোম উইথ এনিমেলছ। এনিমেলছৰ সৈতে থাকি বহুত মানে তেওঁ ভাবিছিল এইটোৱে মোৰ বাসস্থান হয়। ঠিক আছে, নেক্সট, হোৱাট ডু দ্য এনিমেলছ নট ডিছকাছ। এনিমেলবোৰে কি ডিছকাছ নকৰে? তো আনচাৰ কি হ'ব? দ্য এনিমেলছ ডু নট ডিছকাছ দেয়াৰ ডিউটি টু গড। তেওঁলোকৰ মানে দায়িত্ব, ভগৱানলৈ যে তেওঁলোকৰ দায়িত্ব আছে, এইটো তেওঁলোকে ডিছকাছ নকৰে, এনিমেলবোৰে ডিছকাছ নকৰে। নেক্সট কুৱেশ্যন, হোৱাট ডু দ্য এনিমেলছ নট ডু ফৰ দেয়াৰ চিনছ। তেওঁলোকৰ মানে পাপৰ বাবে, এনিমেলৰ পাপৰ বাবে এনিমেলে কি নকৰে? আনচাৰ কি হ'ব? দ্য এনিমেলছ ডু নট লাই এৱাক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ। এনিমেলে কি নকৰে? মানে নাকান্দে, এই এন্ধাৰত বহি নাকান্দে, আৰু কি নকৰে? উইপ ফৰ দেয়াৰ চিনছ, মানে নাকান্দে, এইটোৰ কথা কোৱা হৈছে। আৰু এটা কোৱা হৈছে তেওঁলোকে মানে টোপনি নোযোৱাকৈ নাথাকে, যে এন্ধাৰত থাকি এনে থাকে, তেনেকুৱা নহয়, তেওঁলোকে মানে টোপনি যায়, এইটোৰ কথা কোৱা হৈছে। নেক্সট আছিল, ফৰ হোৱাট ডু দ্য এনিমেলছ নট ডিমেণ্টেড। ডিমেণ্টেড মানে হ'ল মেড, মানে পাগল। এনিমেলবোৰে কিহৰ বাবে পাগল নহয়, মানে কি নিবিচাৰে তেওঁলোকে? মানে এইটোৰ বাবে মানুহে কি হয়? পাগল হয়, এই মেটেৰিয়েলিষ্টিক বস্তুৰ বাবে, যেনেকুৱা এই পৃথিৱীত ধন সম্পদ কৰিব লাগিব ইত্যাদি ইত্যাদি। কিন্তু এনিমেলবোৰে এইবোৰলৈ পাগল নহয়। তো এইটোৱে এনচাৰত কোৱা হৈছে যে দ্য এনিমেলছ আৰ নট ডিমেণ্টেড উইথ দ্য মেনিয়া অফ অ'নিং থিংছ। এই পৃথিৱীৰ বস্তুবোৰ লৈ এনিমেলে কি নহয়? পাগল নহয়। নেক্সট, আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ এণ্ড হোৱাট ইজ দ্য পয়েট টাৰ্ণিং ফ্ৰম। পয়েটে মানে ইয়াত কি কোৱা হৈছে? আই থিংক আই কুড টাৰ্ণ, মই ভাবোঁ মই যদি হ'ব পাৰিলোহেঁতেন, এণ্ড লিভ উইথ এনিমেলছ, আৰু এনিমেলৰ সৈতে থাকিব পাৰিলোহেঁতেন। হোৱাট ইজ দ্য পয়েট টাৰ্ণিং ফ্ৰম। পয়েটে মানে কিহৰ পৰা কি লৈ মানে টাৰ্ণিং হ'ব বিচাৰে, ৰূপান্তৰ হ'ব বিচাৰে? তো আনচাৰ কি হ'ব? দ্য পয়েট ইজ টাৰ্ণিং ফ্ৰম হিউমেনছ টু লিভ উইথ এনিমেলছ। পয়েটে কি
হিউমেনৰ পৰা মানুহৰ পৰা কি হ'ব বিচাৰে এনিমেল হ'ব বিচাৰে আৰু এনিমেলৰ সৈতে থাকিব বিচাৰে নেক্সট কোৱেশ্চন ডু দ্য হিউমেনছ kneel down to the other humans who lived thousands of years ago মানুহবোৰে কি হিউমেনবোৰে কি আন মানুহৰ ওচৰত আঁঠু কাঢ়িছিল নেকি যিবোৰে মানে হেজাৰ হেজাৰ বছৰ আগত আছিল তো আনসাৰ কি হ'ব ইয়েছ দ্য হিউমেনছ kneel down to other humans who lived thousands of years ago মানে মানুহে কি কৰে এটা কাম কৰাৰ বাবে বা এজনক সন্মান দেখুৱাৰ বাবে আন মানুহৰ ওচৰত কি কৰে আঁঠু কাঢ়ে কিন্তু এনিমেলৰ ভিতৰত এইবোৰ নাই তেওঁলোকে মানে আন এনিমেলক আন যিবোৰ জন্তু আছে তাৰ ওচৰত আঁঠু কাঢ়িব নালাগে বা সন্মান দেখুৱাব নালাগে তেওঁলোকে কি হয় সকলোৱে সমান হয় তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই